নমস্কাৰ MD প্লাছ নিউজলৈ সমুদৰ হওক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টিত লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ৰাতিপুৱাৰ ভাগৰ দিবলৈ লৈছোঁ কেইবাটাও বিগ ব্ৰেকিং নিউজ। মন কৰিব বিগ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ বিভীষিকা মাৰা নোযাওঁতে জম্মু কাশ্মীৰত পুনৰ এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত পৰিলক্ষিত হৈছে। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত ভয়ংকৰ বিস্ফোৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান ৰূপত পুঞ্চ জিলাত হাহাকাৰ অৱস্থা পৰিস্থিতি পৰিলক্ষিত হৈছে। থিতাতে এজন সেনা জোৱান নিঘটন হৈছে। তথ্য এই মুহূৰ্তত আহি পৰিছে আমাৰ তাত। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰত আকৌ ভয়ংকৰ বিস্ফোৰণ। জনাই আছোঁ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পেহেলগামৰ বিভীষিকাৰ 6 মাহ নহওঁতে আকৌ ভয়ংকৰ বিস্ফোৰণ। জনাই আছোঁ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত ভয়ংকৰ বিস্ফোৰণত থিতাতে নিহত সেনা জোৱান। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিলে আন 2জন সেনা জোৱান। এটা ডাঙৰ খবৰ। বিস্ফোৰণৰ পাছতে এটা খনিত হঠাৎ এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আৰু বিস্ফোৰণৰ পিছতে পুঞ্চ জিলাত হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। আৰক্ষী নিৰাপত্তাশীৰ কটকটীয়া নিৰাপত্তাৰ মাজত সমগ্ৰ অঞ্চল। বিগ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰত আকৌ ভয়ংকৰ বিস্ফোৰণ। এটা এই মুহূৰ্তত ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে। দীঘলীয়া তালিকা সাজু কৰিছে ৰাজ্য চৰকাৰে। 40 দিনৰ ভিতৰত উৰিয়াম ঘাটৰ বৃহৎ উচ্ছেদ হ'ব। চলিব বুলডোজাৰ। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী নিজেই ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰিছে। সমগ্ৰ পৰিস্থিতি সমগ্ৰ পৰিৱেশ। 70% লোকে ইতিমধ্যে ঘৰ এৰিছে আৰু 30%ও ঘৰ এৰিবই লাগিব। মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে কেৱল উৰিয়াম ঘাটত নহয় উজনিৰ সকলো প্ৰান্তত বুলডোজাৰ চলাব ৰাজ্য চৰকাৰে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনাই আছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্য। বিগ ব্ৰেকিং নিউজ। উজনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত ডাঙৰ খবৰ। তালিকা সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু প্ৰথমে উচ্ছেদ চলিব সৰু পথাৰৰ উৰিয়াম ঘাটত আৰু তাৰ পাছত বুলডোজাৰ চলিব গোলাঘাটত। জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। দীঘলীয়া তালিকা সাজু চৰকাৰৰ আৰু 40 দিনৰ ভিতৰত উৰিয়াম ঘাটত চলিব আৰু বেদখলকাৰীসকলে অৰ্থনৈতিকভাৱে নিজক শক্তিশালী কৰিছিল আৰু ভূমিহীন লোকে উৰিয়াম ঘাটলৈ অহা নাছিল। অবৈধ বেদখলকাৰীসকলে মাটি দখল কৰিম বুলিয়েই তেওঁলোক ইয়ালৈ আহিছিল আৰু একোটা পৰিয়ালে 300-400 বিঘা মাটি দখল কৰিছিল। 70% মানুহ ইতিমধ্যে আঁতৰি গৈছে। জনাই আছোঁ ডাঙৰ খবৰ। শীঘ্ৰে আন 30% মানুহ আঁতৰি যাব। নিয়ম নীতিৰ মাজেৰে চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। উৰিয়াম ঘাটত নিজেই উপস্থিত হৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ। ইমান বেদখল চলিছে সকলো উচ্ছেদ সকলো মই জীৱনকালতে কৰিব পাৰিম নে নোৱাৰিম তাক লৈ সন্দেহ আছে। মই যদি জীৱনো মুখ্যমন্ত্ৰী হৈ থাকোঁ তথাপিও সকলো খালী কৰিব পাৰিম নে নোৱাৰিম তাত সন্দেহ আছে। ৰাজ্যত অতি ভয়াৱহ ৰূপত লাখ লাখ ভূমি এতিয়া দখল কৰিছে একাংশ লোকেই। মই আজি আছোঁ কালি নাই, কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ জনতাই বিভিন্ন দল সংগঠনে এনেধৰণেই অবৈধ দখল দেখিলে সাৱধান হওক, সজাগ হওক। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ। বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সদায় বেদখলৰ খবৰ মোলৈ আহি আছে। লাখ লাখ বিঘা ভূমিত বেদখল চলাইছে বেদখলকাৰীয়ে। গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও সকলোবোৰ খালী কৰিব পাৰিম নে নাই সন্দেহ আছে। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মই আজি আছোঁ কাইলৈ নাই। জনাই আছোঁ ডাঙৰ খবৰ। বেদখল যাতে কৰিব নোৱাৰে তাৰ বাবে সজাগ হ'ব লাগিব স্থানীয় জনতা। আৰু অসমত ইমান দল সংগঠন সত্ৰ নামঘৰ আছে আৰু প্ৰথম দুঘৰ আহোঁতে সকলো দল সংগঠন জনতা সাৱধান হ'ব লাগিব আৰু ৰাজ্য চৰকাৰে উচ্ছেদ কৰিবই। নতুনকৈ যাতেই নহওক তাৰ দায়িত্ব লওক জনতাই। উৰিয়াম ঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বিস্ফোৰণ। এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ। অসমৰ প্ৰত্যেকজন মুছলমানে গো মাংস খাব নালাগে। অসমত প্ৰত্যেকজন মুছলমানে গো মাংস নিষেধ উচিত বৰ্জন কৰা উচিত। অসমৰ প্ৰত্যেকজন মুছলমানেও গৰু কিনা বেচা বন্ধ কৰক। এই আহ্বান জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা কোৱা হৈছে। মুছলমান সমাজে
সম্পূৰ্ণ বৰ্জন কৰিব লাগে। গো মাংস বন্ধ হ'ব লাগে। গৰু কিনা বেচা সমান্তৰালকৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো। বিগ ব্ৰেকিং নিউজ। মুছলমান সমাজে সম্পূৰ্ণ বৰ্জন কৰিব লাগে গো মাংস। বন্ধ হওক গৰু কিনা বেচা। দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গো মাংসক লৈ সৰব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। সংখ্যালঘু মুছলমান অঞ্চলত গো মাংসৰ বেপাৰ কৰা সকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে। বিশ্বনাথ সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক দাখিল কৰিলে স্মাৰকপত্ৰ। সাপ্তাহিক বজাৰসমূহত গৰু বেচা কিনা বন্ধ কৰক। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। কঠোৰ নিষেধাজ্ঞা জাৰি কৰক চৰকাৰে। সংখ্যালঘু অঞ্চলত গো হত্যা বন্ধ কৰক। গৰু বেপাৰৰ লগত জড়িত মুছলমান লোকসকলে গৰু বেপাৰ বৰ্জন কৰক। যিসকলক মুছলমানে ইয়াৰ বিৰোধিতা কৰিব তেওঁলোকৰ বিৰুদ্ধে সামাজিক ব্যৱস্থা লোৱা হ'ব। আৰু মুছলমান হ'বলৈ হ'লে গো মাংস খোৱাটো বাধ্যতামূলক নহয়। এটা ডাঙৰ খবৰ জনাই আছো। চৰকাৰে প্ৰণয়ন কৰা আইনক মুছলমান সমাজে সন্মান জনোৱাৰ উচিত। অসমত হিন্দু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি বিচাৰিলে আমি গো মাংস ত্যাগ কৰিবই লাগিব। মন্তব্য অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ। আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীৰ ম্যাদ আৰু নিস্তাৰ নাই। উৰিয়াম ঘাটৰ পৰা মাধ্য অসমলৈ অহা মিয়া বিচাৰি এবাৰ ঘৰে ঘৰে অভিযান চলাইছে বীৰ লাচিত সেনাইৰ সৈনিকে একশ্যন আৰম্ভ কৰিছে। এইবাৰ মাধ্য অসমত কিদৰে মিয়া বিচাৰি ঘৰে ঘৰে সন্দেহযুক্ত লোকৰ অভিযান চলাইছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ। বেদখলকাৰী ম্যাদ আৰু নিস্তাৰ নাই। মধ্য অসমত ঘৰে ঘৰে অভিযান চলাইছে বীৰ লাচিত সেনা। অতিকে গুৰুত্বপূৰ্ণ খবৰ। সন্দেহজনক লোকক খেদি পঠিয়ালে বীৰ লাচিত সেনাৰ সৈনিকে। নিশা ট্ৰাকে অহা বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা একশ্যন বীৰ লাচিত সেনাৰ। উৰিয়াম ঘাটৰ পৰা অহা কোনো বেদখলকাৰীকে কলিয়াবৰত স্থান নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ। সন্দেহজনক লোক দেখা পালেই অভিযান চলাব বীৰ লাচিত সেনাই। অবৈধ বাসগৃহ ভাড়া ঘৰত সন্দেহজনক লোক দেখিলে খেদি পঠোৱাৰ হুংকাৰ বীৰ লাচিত সেনাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ। কলিয়াবৰত চলিছে মিছন অবৈধ বেদখলকাৰী হটাও অভিযান। বেদখলকাৰী ম্যাদ আৰু নিস্তাৰ নাই।